ভাবিছে চাগে ন কি কৰি আছোঁ কৃষ্ণ আৰু দেই প্ৰথম চিফ্টটো লগাওঁ আৰু ন ভাইটি শুই আছে নহয় আকৌ হ'ব দিয়ক আগফালে প্ৰথম চিফ্ট আজৰি ৰাস্তাই গৈ থাকোঁতে দেখা পালোঁ সাংঘাতিক দৃশ্যপট বোলো মোৰো চুলিকেইডাল অকণমান ছুটি কৰি দিয়কচোন তাতে দাদাকো লগ পালোঁ লেকচাৰ মাৰিলোঁ আহিলোঁ ঘৰ এইবাৰ আকৌ দেখা পালোঁ বা খানা বোলো ভাইটিক ক'লোঁ খোৱাবা নি সি পলালে খাবলৈ নোপোৱা দুখতে বিচনাখনতে আহি ধামকৈ পৰিলোহি লগালোঁ ছেকেণ্ড চিফ্ট উঠি তাৰপাছত বোলো ভাল কাম এটাকে কৰোঁ মনটোৱেতো ঢেৰ ভাল কাম কৰিব বিচাৰি থাকে কিন্তু বৰ্তমান আকৌ প্ৰাইভেট চাকৰিয়ালহে হ'লেও কিবা এটা আগবঢ়াব পাৰোঁতো তাৰ পৰাই কিবা এটা আগবঢ়াই মেলি মনটো ভাল লগাই গ'লোঁ জিমলৈ এওঁলোকক চিনি পাইছেই চাগে আজি আকৌ পালে তাৰপাছত যি পলালোঁ নহয় আহি লিখিলোঁ ডায়েৰী কৰিলোঁ দিনৰ টাস্ক ৰ'ব কালি কি হ'ল সেইটোতো শুনক মই বোলো আজি ৰাতি ঢালাই পাই শুওঁচোন সেইবুলি ধুনীয়াকৈ ঢালাইটো পাই ল'লোঁ মাটিত কিন্তু মোৰ লগত যে কোনোবা আজি শুবলৈ আহিব মই আকৌ সেইটো কথা ভবা নাছিলোঁ নহয় মোৰ অৱস্থাটো ৰাতি কি হৈছিলে আপোনাক মই কেনেকৈ বুজাম মই নুবুজাওঁ আৰু বুজিছে মোক যে সাপেও এনেকৈ ভাল পাব মই ভবাই নাছিলোঁ নহয় ৰাতিপুৱা মই ভাবিবলৈ বাধ্য হৈ গ'লোঁ আৰু ক'লোঁ মাক মা কি কৰোঁ মায়ে ক'লে নহৰু পানী ছটিয়াগে আৰু ছটিয়াই প্ৰভু ঈশ্বৰক জনালোঁ প্ৰণাম